ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছো বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আহি থকা এই ফেব্ৰুৱাৰী মাহটো কিদৰে পাৰ হ'ব কি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ আপোনালোকৰ পৰিব আৰু কোনখিনি ক্ষেত্ৰত বিশেষকৈ সাৱধানতাৰ অৱলম্বন কৰিব লাগিব আৰু ভিডিঅ'টোৰ শেষত আপোনালোকে কিছু উপায়ও আপোনালোকক দিয়া হৈছে আৰু উপায়খিনি আপোনালোকে অৱলম্বন কৰিব পাৰে পলম নকৰি গুৰুত্বপূৰ্ণ ভিডিঅ'টো আগবাঢ়িছো হওক যদি আমাৰ এই চেনেলটোত প্ৰথমবাৰৰ বাবে চাইছে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ একেবাৰে নাপাহৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব আৰম্ভ কৰিছো হওক কিয়নো বৃশ্চিক ৰাশি লোকসকলৰ বাবে এই ফেব্ৰুৱাৰী মাহটো উত্থান পতনেৰে ভৰি পৰিব অত্যন্ত গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকে ধ্যান দি শুনিব আৰু আপোনালোকে নিজে সেইখিনি চাব এই মাহত আপুনি জীৱনৰ লগত জড়িত আপোনালোকৰ কিছু লাইফত বা জীৱনৰ লগত জড়িত সকলো ভুলৰ পৰা যিবোৰ ভুল আপোনালোকে কৰিছে সেই ভুলৰ পৰা আপোনালোকে শিকিব লাগিব পুনৰ সেই আপোনালোকে কিবা মিষ্টেক কৰিছে সেই মিষ্টেকখিনি বা ভুলখিনি পুনৰাবৃত্তি নকৰিব সেই ভুলখিনিৰ পৰা আপোনালোকে বৰঞ্চ শিকিবলৈ চেষ্টা কৰক বুলি কৈছে সেই কৈছে যে আপুনি জীৱনৰ লগত জড়িত সকলো ভুলৰ পৰা শিকিব লাগিব আৰু সেইবোৰ পুনৰ কৰাৰ পৰা আপোনালোকে কি থাকিব লাগিব বিৰত থাকিব লাগিব বুলি কৈছে আৰু এই মাহত আপুনি আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায় আপোনালোকৰ কেৰিয়াৰ আৰু ব্যৱসায় উন্নত কৰিবলৈ আৰু আপোনালোকৰ সন্মান ৰক্ষা কৰিবলৈ পৰিস্থিতিৰ সৈতে আপোচ কৰিবলগীয়া হ'ব পাৰে গতিকে এই গুৰুত্বপূৰ্ণ কথাটো আপোনালোকে মনত ৰাখিব লাগিব মাহৰ আৰম্ভণিতে অৰ্থাৎ ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিৰ সময়ছোৱাতে আপোনালোকৰ মাটি হওক বা অট্টালিকা হওক ঘৰবাৰী কথা তেনেকুৱা ধৰণৰ সৈতে জড়িত কোনো বিবাদ আপোনালোকৰ চিন্তাৰ এটা ডাঙৰ কাৰণ হৈ পৰিব পাৰে কিছু লোকৰ গতিকে তেনেকুৱা ধৰণৰ যেতে এটা পৰিবেশ আহিলেও সেইখিনি আপোনালোকে যেতে সমস্যাখিনি সমাধান কৰি আগবাঢ়ি যাব পাৰে কোনো ধৰণৰ সমস্যা নোহোৱাকৈ গতিকে সেইখিনি ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব আৰু কিছুমান ক্ষেত্ৰত যদি ধৈৰ্য নধৰে তেনেহলে যিটো আপোনালোকৰ কথা বতৰা আদালতলৈ নিয়া বা তেনেকুৱা ধৰণৰ আইনীৰ কিছুমান ব্যৱস্থাৰ আপোনালোকৰ লৈ তেনেকুৱা ধৰণৰ পৰিবেশলৈ আপোনালোকৰ যোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে অৰ্থাৎ নিয়াৰ পৰিৱৰ্তে আপোনালোকে আলোচনাৰ জৰিয়তে যদি সেই সমস্যাখিনি সেই প্ৰবলেমখিনি সমাধান কৰাটো আপোনালোকৰ বাবে ভাল হ'ব বুলি কৈছে গতিকে ধ্যান ৰাখিব তেনেকুৱা ধৰণৰ সমস্যাবোৰ সমাধান কৰিবৰ বাবে এই সময়খিনিত কৰ্মৰ ক্ষেত্ৰত বিশেষকৈ আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কাম নকৰিব নিজৰ ওপৰত বিশ্বাস ৰাখি নিজৰ কাম কাজখিনি সুন্দৰভাৱে পৰিচালনা কৰিবলৈ চেষ্টা কৰক বুলি কৈছে গতিকে ধৈৰ্যৰ প্ৰয়োজন আছে আৰু নিজৰ কাম কাজখিনি নিজে কৰিবলৈ চেষ্টা কৰক আপুনি যি ধৰণে আপোনাৰ যিখিনি কাম আছে কৰ্মৰ ক্ষেত্ৰত আপুনি যি ধৰণে কৰিব সেই ব্যক্তিজনে আপোনালোকৰ কামখিনি আপুনি ভবাৰ দৰে বা সেই ব্যক্তিজনে নকৰিবও পাৰে বা নোৱাৰিবও পাৰে গতিকে কিছুমান গুৰুত্বপূৰ্ণ দায়িত্ব আপোনালোকে বেলেগক এৰি নিদিব আৰু নিজেও সেইখিনি ক্ষেত্ৰত এক্টিভলি নিজৰ কাম কাজখিনি কৰিবলৈ চেষ্টা কৰিব লাগে আৰু ভুলতো সেইখিনি ক্ষেত্ৰত বিশেষকৈ গুৰুত্বপূৰ্ণ দায়িত্ববোৰ ধ্যান ৰাখিব লাগিব এই ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহৰ সময়খিনিত আপোনালোকৰ কৰ্মৰত লোকসকলে অধিক কামৰ চাপৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে অৰ্থাৎ আপোনালোকে যি কাম কৰিছে সেই কামৰ ক্ষেত্ৰত আপোনালোকৰ বিভিন্ন ধৰণৰ কামৰ প্ৰেছাৰ আহিব কামখিনি সম্পূৰ্ণ কৰাৰ বাবে বা আপোনালোকে কামবোৰ অতিৰিক্ত দায়িত্ব অতিৰিক্ত কামৰ আপোনালোকৰ বুজা আহিব পাৰে কিন্তু সেইখিনি হেণ্ডেল কৰিব লাগিব সেইখিনি সলভ কৰি আগবাঢ়ি আপোনালোকে যাব লাগিব বুলি কৈছে অৰ্থাৎ কামৰ চাপ আপোনালোকৰ যথেষ্ট বৃদ্ধি পাব এই মাহৰ দ্বিতীয় সপ্তাহৰ ভিতৰত এই সময়ছোৱাত আপোনালোকৰ যিখিনি প্ৰতিদ্বন্দ্বী আছে বা প্ৰতিদ্বন্দ্বীসকল কৰ্মৰ ক্ষেত্ৰত সক্ৰিয় হ'ব যাৰ বাবে আপুনি অতি সাৱধান হ'ব লাগিব যে আপুনি কিবা এটা ভুল কৰক সেই সকল ব্যক্তিক আপোনাৰ বিৰুদ্ধে কিছু ষড়যন্ত্ৰ কৰিব পাৰে গতিকে কিছুমান প্ৰতিদ্বন্দ্বী কিছুমান বিৰোধীয়ে কিছুমান ব্যক্তিয়ে আপোনালোকক সদায় বেয়াটোৱে চিন্তা কৰে কৰ্মৰ ক্ষেত্ৰত সকলো ব্যক্তিয়ে যে আপোনালোকক সমান দৃষ্টিৰে আপোনালোকক ভাবিব সেইটো কথা নহয় গতিকে কিছুমান ক্ষেত্ৰত নিজৰ কাম কাজখিনি কৰোঁতে অতি সাৱধান হ'ব লাগিব আৰু সেই বিৰোধীসকল সদায় এক্টিভ হৈ থাকে আপোনালোকে কিবা এটা ভুল কৰক মিষ্টেক কৰক সেইটো বিচাৰে কিন্তু আপোনালোকে যদি এক্টিভলি নিজৰ কাম কাজখিনি সমাধান কৰিবলৈ চেষ্টা কৰে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব ব্যৱসায়িক দৃষ্টিকোণৰ পৰা এই মাহটো অতি ব্যস্ততাপূৰ্ণ হ'ব আপোনালোকৰ ব্যৱসায়ত
অতি ব্যস্ত হৈ থাকিব আৰু এই মাহটো আপোনালোকৰ লাভৰ যুগ দেখা পোৱা গৈছে সিদ্ধান্তবোৰ লওঁতে খৰখেদাকৈ নল'ব ব্যৱসায় ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে যিসকলে ব্যৱসায় কৰে অলৰেডি মই কৈ থাকোঁ যিহেতু আপোনালোকে ব্যৱসায় ক্ষেত্ৰত ধৈৰ্যৰ প্ৰয়োজন আছে আৰু ধৈৰ্য সহকাৰে নিজৰ ব্যৱসায়খিনি আপোনালোকে আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিব লাগিব এই মাহত আপুনি ব্যৱসায়ৰ লগত জড়িত হৈ দীঘলীয়া আৰু কম দূৰত্বৰ যাত্ৰাত যাবলগীয়া হ'ব পাৰে আৰু ব্যৱসায়ৰ সৈতে জড়িত লোকসকলেও এই মাহৰ ধনৰ লেনদেন কৰাৰ সময়ত টকা পইচাৰ লেনদেন কৰাৰ সময়ত অতি সাৱধান হ'ব লাগিব নহ'লে আপোনালোকৰ নিজৰে লোকচান হ'ব পাৰে গতিকে কিছু এক্টিভলি আপোনালোকে কামখিনি কৰিবলৈ চেষ্টা কৰিব লাগে আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ এই মাহত আপোনালোকে কৈছে যে ধন অৰ্থাৎ খৰচৰ ধনৰ প্ৰবাহতকৈ বেছি হ'বলৈ গৈ আছে খৰচ পাতি যথেষ্ট বৃদ্ধি পাব আৰু কৈছে যে আৰ্থিক সংকটৰ পৰা হাত সাৰিবলৈ আপুনি ধন পৰিচালনা কৰাটো ভাল হ'ব অৰ্থাৎ আপোনালোকৰ যাতে টকা পইচাৰ অভাৱ নহয় বা সমস্যাবোৰ যাতে নহাৰ আগতে আপোনালোকে কি কৰিব লাগিব ধন টকা পইচাবোৰ পৰিচালনা কেনেকৈ কৰিব কেনেকৈ ইউজ কৰিব ক'ত কেনেকৈ ব্যৱহাৰ কৰিলে কেনেকৈ ধনবোৰ আপোনালোকে কামত লগালে আপোনালোকক ইন ফিউচাৰ বা আপোনালোকৰ টকা পইচাৰ কেতিয়াও নাটনি নহয় তাৰ প্ৰতি আপোনালোকে কি কৰিব লাগিব পৰিকল্পনা কৰিব লাগিব পৰিকল্পনাৰে আপোনালোকে ধন টকা পইচাৰ আপোনালোকে সেভিংৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগিব পৰিচালনা কৰিব লাগিব তেতিয়াহে আপোনালোকে এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব নিশ্চয়কৈ জ্ঞাত যিসকলে বুজি পাইছে আৰু মাহৰ শেষৰ ফাললৈ আপোনালোকে কাকো ধন ধাৰে দিয়াৰ বা কোনো বিপদজনক আঁচনিত বিনিয়োগ কৰাটো পৰিহাৰ কৰক আপোনালোকে ধ্যান ৰাখিব লাগিব মাহৰ শেষৰ ফালে কোনো ব্যক্তিক তৎক্ষণাত ধন ধাৰে নিদিব পাছত কিন্তু সেই ধন আপোনালোক ঘূৰাই পোৱাত অসুবিধা হ'ব পাৰে যদি অবিশ্বাসী ব্যক্তিক দিয়ে যে আপোনালোক বিশ্বাসী ব্যক্তি আপোনালোকে বুজি পায় বা চিনি পায় তেওঁক যে আপোনালোকে ভালদৰে চিনি পায় যে এই মানুহজনক টকা দিলে আপোনালোকে ঘূৰাই পাব কিন্তু আপোনালোকে এনে কিছুমান ব্যক্তিক আপোনালোকে তৎক্ষণাত ধাৰলৈ টকা দি নিদিব যিয়ে নেকি তেওঁলোকৰ পিছতে আপোনালোকে ঘূৰি ফুৰিবলগীয়া হয় গতিকে কিছুমান ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব টকা পইচাৰ দিওঁতে মেলোতে আৰু ধ্যান ৰাখিব লাগিব কৈছে যে বিপদজনক আঁচনিত ধন বিনিয়োগ আপোনালোকে কৰাটো পৰিহাৰ কৰক ধ্যান ৰাখিব লাগিব আপুনি দেখিছে ইয়াত টকা পইচা ইনভেষ্ট কৰিলে আপোনালোকৰ লোকচানো হ'ব পাৰে অলপ কিছু ৰিস্ক আছে বা তেনে ধৰণৰ এটা আঁচনিত আপোনালোকে ধন বিনিয়োগ তৎক্ষণাত নকৰিব কিছুমান ক্ষেত্ৰত পৰিহাৰ কৰিব লাগিব চাই চিতি ল'ব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিব সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা এই মাহটো আপোনালোকৰ মিশ্ৰিত হ'বলৈ গৈ আছে আৰু এই মাহত কেতিয়াবা আত্মীয়ৰ লগত আপোনালোকৰ সম্পৰ্ক অনুকূল আৰু কেতিয়াবা প্ৰতিকূল হ'ব কিছু ভুল বুজাবুজি বা সেইখিনি ঠিক হ'ব অত্যন্ত শুভ দেখা পোৱা গৈছে মাহৰ দ্বিতীয় ভাগত আপোনালোকৰ কোনো বিশেষ ব্যক্তিৰ সৈতে উদ্ভৱ হোৱা ভুল বুজাবুজিৰ সমাধান হ'ব প্ৰেম জীৱনত উন্নত কৰিবলৈ প্ৰেমৰ সংগীক সন্দেহ কৰাৰ পৰিৱৰ্তে তেওঁৰ অনুভৱক আৰু বাধ্যকতাক বুজিবলৈ চেষ্টা কৰা উচিত অৰ্থাৎ সন্দেহভাৱে আপোনালোকৰ প্ৰেমৰ সম্পৰ্কত সমস্যাৰ সৃষ্টি কৰিব পাৰে ফাট মেলিব পাৰে গতিকে সন্দেহে আপোনালোকৰ প্ৰেমত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে বৃশ্চিক ৰাশি জাতক জাতিকাসকলে ধ্যান ৰাখিব তেনেকুৱা ধৰণৰ যাতে এটা পৰিৱেশ নহয় তাৰ প্ৰতি ধ্যান ৰাখিব বৈবাহিক জীৱনত অৰ্থাৎ বৈবাহিক জীৱনটো সুখী কৰি ৰাখিবলৈ আপোনালোকৰ জীৱন সংগীৰ বাবে আপোনালোকে কি কৰিব লাগিব কোৱালিটি টাইম উলিয়াব লাগিব সময় উলিয়াক বুলি কৈছে আৰু তেওঁৰ সৈতে আপোনালোকে বহিব কোৱালিটি টাইম মেইনটেইন কৰিব টাইম স্পেণ্ড কৰিব তেওঁৰ সৈতে মুকলিকৈ ধাৰণাৰ বিনিময় কৰক মত বিনিময় কৰক কথা বতৰা পাতক সুখৰ দুখৰ নিশ্চয়কৈ আপোনালোকে বৈবাহিক জীৱনটো এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে আৰু বিভিন্ন সমস্যাৰ সমাধান আপোনালোকে এই সময়খিনিত আপোনালোকে উলিয়াবলৈ সক্ষম হ'ব ছাত্ৰ ছাত্ৰীসকলৰ এই মাহটো ব্যস্ততাপূৰ্ণ হ'ব পঢ়া শুনাৰ প্ৰতি পূৰ্বতকৈ আগত যি ধৰণে আপোনালোকে ষ্টাডি কৰিছিল কিন্তু এই মাহটোত আপোনালোকে ষ্টাডি ক্ষেত্ৰত বহুত বেছি গুৰুত্ব দিব যাৰ বাবে আপোনালোকৰ স্বাস্থ্যৰ কিছু অৱনতি ঘটিব পাৰে কিছু ৰেষ্টৰ প্ৰয়োজন আছে ছাত্ৰ ছাত্ৰীসকলৰ গতিকে কিছু ৰেষ্ট বুজি সময় লৈ নিজক কোৱালিটি টাইম আপোনালোকে উলিয়াই ষ্টাডি গুৰুত্ব দিব লাগিব আৰু নিজৰ হেল্থৰ প্ৰতি আপোনালোকে ধ্যান ৰাখিব লাগিব নিজৰ শৰীৰটোকো আপোনালোকে সময় দিব নহ'লে আপোনালোকে নিজৰ এক্সাম বা কিছুমান যদি তেনেকুৱা ধৰণৰ এটা সিচুৱেশ্যনত আছে এক্সাম আদি অনুষ্ঠিত হ'বলৈ গৈ আছে তেনেহ'লে যদি আপোনালোকে
আপোনালোকে যদি স্বাস্থ্যৰ কথা নাভাবি সেইখিনি ক্ষেত্ৰতে গুৰুত্ব প্ৰদান কৰি থাকে সময় অহাৰ লগে লগে যদি আপোনালোকৰ স্বাস্থ্যৰ অৱনতি ঘটে তেনেহ'লে আপোনালোকৰ যিখিনি কষ্ট কৰিছে সেইখিনি অথলৈ যাব পাৰে সম্ভাৱনা আছে গতিকে কিছু আপোনালোকৰ ৰেষ্টৰ প্ৰয়োজন আছে আৰু পঢ়া শুনাৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰিব নিশ্চয়কৈ আপোনালোকে পঢ়া শুনাৰ মাজতে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখিব মূল কথাত ক'বলৈ গ'লে ধ্যান ৰাখিব আৰু এই সময়খিনিত যিকোনো মানুহক ভুল প্ৰতিশ্ৰুতি এই মাহত ভুলতো নিদিব নহ'লে নিজৰে সমস্যা হ'ব পাৰে প্ৰতিকাৰ স্বৰূপে ভগৱান হনুমানজীক আপোনালোকে পূজা কৰি প্ৰতিদিনে বজৰং বাণ পাঠ কৰক বুলি কৈছে বা হনুমান চালিচা আপোনালোকে পাঠ কৰিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব